এইবিলাক খাল খুলবিলাকত মাটি মই নিজে দি দিছোঁ। এইটো ৰাস্তা লাগে মানুহে দেখি থকা লাগে। এইখন এখন আমাৰ গাঁও হয়, মই দেখা থকা গাঁওখন। এইখন এখন আমাৰ গাঁও হয়। এই গাঁৱৰ মানুহখিনিয়ে আৰু এইফালে এইখন গাঁৱৰ মানুহে বহুত কষ্ট কৰি বাৰিষাত অহা যোৱা কৰে এইটো ৰাস্তাত। আৰু চাইকেল চলাইতো যাব নোৱাৰিয়ে, মটৰচাইকেলটো বাদেই দে, গাড়ীটো বাদেই দে। মই দেখাইছোঁ আপোনালোকৰ ৰাস্তা মই দেখাইছোঁ। আৰু এই শিলগুটিখিনি মই আনি পিনি ইয়াত পেলাই দিছোঁহি। পেলাই মই হাজিৰা মানুহ লগাই পিনি মই কাম কৰাই আছোঁ। কমচে কম 4-5টা মানুহ হাজিৰা আৰু ডেইলি 4টামান লাগি থাকে আৰু 3-4 দিনমান লাগে। মই ৰাস্তাটো এইটো এটা ৰাস্তা দেখাইছোঁ, আৰু আছে ৰাস্তা মই দেখাবলৈ গৈ আছোঁ আপোনালোকক। নমস্কাৰ বন্ধুসকল, ৰাস্তা এটা দেখুৱাম। এই ৰঙাগোৱা এটুকুৰা ৰাস্তা আছে আৰু সেই ৰাস্তা টুকুৰাটো মই আপোনালোকক দেখাম। ৰঙাগোৱাবাসী কিছুমান মানুহে বহুত কষ্টত চলি আছে, কষ্টত চলিব অহা যোৱা কৰি আছে। ল'ৰা ছোৱালী স্কুলৰ অহা যোৱা কৰিবলৈও বহুত কষ্ট হৈ আছে। সেইটো কাৰণে মই এই ভিডিঅ'টো আপোনালোকক দেখাম আৰু কিমান কষ্ট কৰি মানুহে আমাৰ কিছু ৰঙাগোৱাবাসী ৰাইজে অহা যোৱা কৰি আছে। স্কুললৈ অহা যোৱা ল'ৰা ছোৱালী, ডাঙৰ মানুহ অহা যোৱা, বজাৰ সমাৰ লৈ, আৰু বাৰিষা দিনতো আহিবই নোৱাৰি। সেই ৰাস্তাটো মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। আপোনালোকে ৰাস্তাটো ধুনীয়াকৈ চাব দেই। আৰু এই ভিডিঅ'টো পাৰিলে মানে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে ডাঙৰ মন্ত্ৰী MLA ভিডিঅ'ত আৰু তেওঁলোকৰ ফেচবুকত যাতে পায়। মই সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু যদি দেখে মন্ত্ৰী MLAবিলাকে তেতিয়াহে বনাব, হয়তো নেদেখিবও পাৰে। সেইটো কাৰণে বনাই নাই দিয়া। যদি দেখে মৰম উপজিব এই গাঁৱৰ মানুহৰ প্ৰতি, তেতিয়া ৰাস্তাটো বনাবলৈ পাৰিব বা মনত পৰিব বা মৰম লাগিব এই গাঁৱৰ মানুহৰ কাৰণে। মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। ৰাস্তা শিল পেলাই গৈ আছোঁ। এই ল'ৰাখিনিয়ে পেলাই গৈ আছে, মই দেখাবলৈ গৈ আছোঁ। এনেকৈ মাজে মাজে যদি দি দিওঁ তেতিয়া মানে মানুহো গৈ ৰাস্তাটো গোটেইটো সমান হৈ যায়। কিন্তু গোটেই ৰাস্তাটোতে যদি দিয়ে আপোনালোকে শিল, তেতিয়া অথলে যাব। কিয়নো এই মানুহে গৰখি মাজত দি দিলে মানে গৰখি এনেও বহল হ'বই ৰাস্তাটো। কিন্তু কিনাৰ একদম গোটেই ৰাস্তাটোতে যদি দি দিয়ে, এনেই কিনাৰলৈ গৈ পিনি শিলগুটিবিলাক য'ত ত'ত পৰি যায়। পাছত দেখিবি যে ৰাস্তাটো শিলে নাই, তেনেকুৱা হয়। সেইটো কাৰণে আমি এই মাজে মাজে দিওঁ, এনেকৈ দিওঁ। প্ৰতি বছৰে মই দিওঁ এইটো ৰাস্তাত 3 গাড়ী 4 গাড়ী মই শিল দি দিওঁ আৰু মানুহ লগাই দিওঁ। ৰাস্তা চাওক কিমান ৰাস্তাটো বেয়া। এইটো ৰাস্তাই মানুহ অহা যোৱা কৰে। আৰু মই সেই ৰাস্তাবিলাক দেখাইছোঁ আপোনালোকক, যাতে মন্ত্ৰী MLAবিলাকৰ যদি কাণত পৰে বনাই দিব বুলি আশা কৰিছোঁ। আৰু বনাব, আৰু এনেকুৱা নহয় যে মানুহৰ দয়া মমতা আছে, বনাই দিব। মই তাকে আপোনালোকক দেখাইছোঁ ৰাস্তাটো। ৰাস্তা চাওক কিমান কষ্টৰে অহা যোৱা হয়। এয়াই শিলগুটি আনি মই ইয়াত পেলাই লৈছোঁ। 2-3 গাড়ী শিলগুটি আনি পেলাই লৈছোঁ ইয়াত। পেলাই লৈ এই ৰাস্তাটোত মই দি আছোঁ। এইটো মোৰ ল'ৰাটোৱে লাগি আছে আৰু বাকীকেইজন খাবলৈ গ'ল। ঘৰৰ ল'ৰাটোৱে লাগি আছে, বেচেৰা দিনটো লাগি থাকে কামত, আৰু এতিয়া নি তাত পেলাবগৈ। সেয়াহে বন্ধুসকল, ভিডিঅ'টো এইখিনিতে শেষ কৰিবলৈ লৈছোঁ। আৰু ভিডিঅ'টো যাতে সকলোৱে চাই পিনি শ্বেয়াৰ এটা কৰি দিব। বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো শেষ কৰিবলৈ গৈ আছোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো চাই পিনি আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, শ্বেয়াৰ এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। ধন্যবাদ। জয় আই অসম।